হেল্ল' গাইজ, গুৱাহাটী ইউনিভাৰ্চিটিৰ আপোনালোকে অৰিজিনেল পাছ চাৰ্টিফিকেট কেনেদৰে আপোনালোকে এপ্লাই কৰিব সেইটো প্ৰচেছ আৰু তাৰপিছত এপ্লাই কৰাৰ পিছত কেতিয়ালৈ আহিব সেইটো আজি মই শ্বৰ্টছৰ জৰিয়তে দেখুৱাম। আপোনালোকৰ যিখন কাগজ ওলাইছিল এপ্লাই কৰোঁতে পে'মেণ্ট কটাৰ পিছত সেইখনত আপোনাৰ নাম্বাৰ বা ইউজাৰ আই ডিৰ যিটো নাম্বাৰ আছে সেইটো নাম্বাৰ আপোনালোকে কপি কৰি ল'ব। এনেদৰে কপি কৰি ল'ব ফাৰ্ষ্ট। তাৰপিছত জিঅ' পৰ্টেলত ক্লিক কৰাৰ পিছত ইয়াত তলত যিটো আপোনাৰ আছে তলৰ পৰা 3 নম্বৰত, মানে তলৰ পৰা ওপৰলৈ আহি 3 নম্বৰত আছে। তাৰপিছত আপোনাৰ ইয়াত ইউজাৰ আই ডিটো লিখিব লাগিব। তাৰপিছত ইয়াত বহুৱাই লগ ইন কৰি দিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ নিজৰ প্ৰফাইলবোৰ আহিব আৰু ইয়াত যিটো আছে ডেছবৰ্ড নিউ ৰিকুৱেষ্ট ডকুমেণ্ট সেইটোত আপোনালোকে নালাগে, তাৰে তলৰটোত লাগিব এপ্লাই ডকুমেণ্ট লিষ্ট, আগতে কি এপ্লাই কৰিছিল সেইটো। তাৰপিছত এয়া মোৰ পাছ চাৰ্টিফিকেট। এতিয়াও আপোনাৰ মোৰ প্ৰচেছেই দেখুৱাই আছে। এয়া আপোনালোকে চাব পাৰে 830 টকা লৈছিল। তাৰপিছত এয়া সময় চাওক 13/9/2023, প্ৰায় এবছৰ আগতে মই কৰিছিলোঁ, এতিয়ালৈকে প্ৰচেছিঙে দেখুৱাই আছে। তো এনেদৰে কি কাৰণে হৈ থাকে গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে কোনোবাই জানে যদি জনাব।